Hello and welcome to Ankita's vlog আৰু এয়া হৈছে আমাৰ ওপৰৰ টেৰেছৰ ভিউ আৰু আমাৰ মায়ে কিছুমান গছপুলি লগাই বহুত ভাল পায় তাৰ কাৰণে মায়ে ওপৰতে অলপ সাৰ বনাম বুলি সদায় ইউজ হোৱা সবজি বাকলি কিটা তাতে পেলাই ৰাস্তাৰ পৰা কেতিয়াবা অলপ গোবৰ বিচাৰি পালে হেতু উঠাই আনি তাতে পেলাই অলপ চলপ মাটিও দি থাকে মাজে মাজে এই সবজি বাকলি কিটা পেলাওতে তাৰ পৰাই কিছুমান অলপ পুলি ওলাইছে তাৰ কাৰণে মায়ে বহুতে এক্সাইটেড হৈ আছে আৰু লগত মায়ে পটত কিছুমান বেলেগ বেলেগ পুলিও লগাইছে তো এইবোৰ কৰোতে আমাৰ ৰাতিপুৱাৰ আধা টাইমটো গ'ল তাৰ পাছত মা আৰু মধুবা আহি কিনে লাগি গ'ল পিঠা লাডু বনাব কাৰণে কাৰণ এতিয়া হৈ আছে বিহু সিজন আৰু মায়ে আৰু মধুবা পিঠা বনাওতে মই বেলেগ ফালে বনাই আছো কেক কাৰণ আজি হৈছে আমাৰ মুন্নিৰ বাৰ্থডে লগত এটা কেকৰ অৰ্ডাৰো আছিলে আকৌ লগত মুন্নিৰ ফ্ৰেণ্ডেও মোক কল কৰি কৈছিলে যে তাৰ কাৰণে একটা কেক বনাই দিবলে তো এইবোৰ কৰোতে গ'ল আমাৰ গোটেই দিনটো তাৰ পাছত গধূলি মই অলপ বনাই লৈছো চিকেন এটো মই অটিজিতে বহাই দিলো সোনকালে হ'ব কাৰণে তাৰ পাছত মায়ে এইবোৰ ৰেডি কৰি আছে ইভিনিংৰ কাৰণে বেছি একো বনাব নোৱাৰিলো কাৰণ পিঠা চিটা বনাওতে দিনটো গ'ল তো আমি হোটেলৰ পৰাই কিছুমান বস্তু অৰ্ডাৰ কৰি দিছিলো আৰু মায়ে এইবোৰ সব ৰেডি কৰালৈকে সঞ্জয় আৰু বিজয়ও আহি পালে ঘৰত আৰু আমি বেলেগকে কাকো মাতা নাই কাৰণ মুন্নি আৰু বিজয় বহুত টাইম পাছত ঘৰত আহে আৰু আহিলেও অকল 4-5 দিন মানহে থাকে তাৰ কাৰণে আমি বেছি টাইম নাপাও একেলগে থাকিব কাৰণে তো কাকো কন্টাক্ট নকৰিলো কাৰণ আমি ভাবিলো যে অকল ফ্যামিলি মেম্বাৰছে ভালকে অলপ টাইম স্পেন্ড কৰিম তো এনেকৈ গ'ল আজি আমাৰ দিনটো কেনেকা লাগিলে আপোনালোকক মোৰ এই ভিডিওটো যদি ভাল লাগিছে কমেন্ট কৰি জনাব এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিওস আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব